ৰয়েলছ ক্লাবে এইবেলি চতুৰ্থ বৰ্ষত ভৰি দিয়ে। আজি তেখেতসকলে টেনিছ ক্ৰিকেট বল খেল এখন পাতিছে। তাত আমি দখলা সমাজ কলেজৰ সন্মুখৰ বীণাপানী জ্যোতিষ কাৰ্যালয়ৰ তৰফৰ পৰা আমি এটা গ্ৰুপ ওলাই আমি এই খেলখন ইতিমধ্যে খেলি উঠিলোঁ। খেলখন খেলি খুবেই ভাল লাগিল আৰু ইয়াৰ পিছত পুনৰাবৃত্তি আমি এই খেলখন দখলা ৰয়েলছ ক্লাবে যাতে ইয়াতকৈ ভাল ধৰণে এই খেলখন পাতিব পাৰে পুনৰাবৃত্তি তাৰ কামনা কৰিছোঁ। আশা ৰাখিছোঁ আজিৰ এই অনুষ্ঠানটোত যিসকল উদীয়মান ল'ৰাই এই খেলখন আৰম্ভ কৰিছে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ আজি বিগত 4 বছৰৰ পৰা খেলখন অনুষ্ঠিত হৈ আছে। সুকলমে আমি খেলখন পাতি আহিছোঁ। আমাৰ অঞ্চলৰ ধৰক পলাশবাৰী সমষ্টিৰ প্ৰায় ল'ৰাসমূহে ইয়াত খেল খেলিবলৈ আহে। আমি ইয়াৰে পাৰদৰ্শিতাখিনি পাওঁ আৰু সকলোৱে ধৰক আমি একেলগে তামচা ফূৰ্তি কৰোঁ আৰু ভোগালী বিহু বুলি আমি এই খেলখন অনুষ্ঠিত কৰা হয় প্ৰত্যেক বছৰে। আমি বিগত 4 বছৰৰ পৰা খেলখন পাতি আহিছোঁ। তাৰ লগতে ধৰক আমাৰ যিমানখিনি ধৰক খেলুৱৈ আছে এই খেলখনৰ জৰিয়তে যাতে আমি বেলেগ মানে ডিষ্ট্ৰিক্ট লেভেলত যাতে খেল এখন খেলিব পাৰে এনেকুৱা লেভেলত আমি খেলখন খেলি আছোঁ আৰু সকলোৱে মানে সহযোগিতা কৰি আছে গোটেইখিনি। আমাৰ দুদিনীয়া কাৰ্যসূচী। কিমানটামান দলে অংশগ্ৰহণ কৰিছে? আগে পিছেতো আমাৰ ধৰক 20-22টামান থাকেই। এতিয়ালৈকে আমাৰ আজি এই মুহূৰ্তত আজি আৰম্ভণি হৈছে খেলখন। এতিয়ালৈকে 12-13টামান খেলুৱৈ আহিছে আৰু আপোনাৰ টীম আহিছে।